এইফালে আপোনালোকে দেখিছে আমাৰ যেহেতু ঘৰ বনাই থকা হৈছে গতিকে এই ঘৰটোত কিমান টকা খৰচ হ'ল কি কথা সেয়াবোৰ সকলোবোৰ মই আপোনালোকক ধুনীয়াকে মানে ভিডিঅ'ত দেখুৱাই যাম তাৰ আগতে দেখুৱাইছো যে এখন দেখিছে চটখন দিয়া হৈ গ'ল আপোনাৰ ষ্টেপ চিষ্টেম মানে সেই সকলোবোৰ কাম সম্পূৰ্ণ হৈ গ'ল কিন্তু বৰ্তমান সময়ত যেতিয়া ঘৰ এটা আমি বনাব যাওঁ তেতিয়া আমি সকলোৱে প্ৰথমতে নিজৰ মানে 4 ৰাউণ্ডৰ বাউণ্ডেৰীটো মাৰি ল'ব বিচাৰো নহয় জানো যিটো গৰু ছাগলীৰ পৰা আদি কৰি আপোনাৰ হাঁহ কুকুৰা সকলোৱে বহুত বেছি দিগদাৰ কৰে সেই গতিকে ঘৰটো আপোনাৰ সম্পূৰ্ণ নকৰা আগতে ভাবিলো যে আপোনাৰ বাউণ্ডেৰী ৱালবোৰ লগাই লওঁ আৰু এইফালে দেখিছে বাউণ্ডেৰী ৱালৰ কামো আপোনাৰ কৰি আছে আৰু ৱালবোৰ ইমান ধুনীয়াকে ফিটিং কৰিছে দেখিছে নহয় মানে হাইটটো যথেষ্ট ওখ দিছো এফালে দেখিছে আপোনাৰ যথেষ্ট ওখ মানুহজনীতকৈ ওখ দেই যাতে কোনো পাৰ হৈ যাব নোৱাৰে জপিয়াই সেই গতিকে আপোনাৰ হাইটটো ইমানটো দিছো আৰু যিহেতু আপোনাৰ ঘৰটোতো মানে ইটা বালিত খৰচ হ'বই গতিকে ভাবিলো বাউণ্ডেৰী ৱালবোৰ অকণমান কম খৰচত হ'লে ভাল হ'ব সেই গতিকে আপোনাৰ এইদৰে আজিকালি যিটো ৰেডিমেড বাউণ্ডেৰী ৱাল পোৱা যায় সেই গতিকে ভাবিলো যে এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱালকে লগোৱা যাওক আৰু কিমান খৰচ হৈছে সেইটো মই জনাই যাম দেখিছে নহয় পুৰা একদম আমি অনলাইনত চাই পেলাই আপোনাৰ ৱাল অৰ্ডাৰ কৰিছিলো আৰু ঘৰত ধুনীয়াকে তেওঁলোকে হোম ডেলিভাৰী দিছে আৰু এইফালে গাড়ী নিজৰ গাড়ী লৈ আহিছে একদম খৰচ একেবাৰে কম হৈছে দেই আৰু এইফালে দেখিছে ঘৰ আধা আধি কমপ্লিট হৈছে লগতে আপোনাৰ বাউণ্ডেৰী ৱালৰ কামো আধা আধি কমপ্লিট হ'ল আধা বাকী আছিলে সেয়া লগাব আনিছিলে আপোনাৰ ৱাল আৰু এইফালে যিহেতু আপোনাৰ বাউণ্ডেৰী ৱালৰ কাম দাদাহঁতে লগাই আছে দাদা কাম লগাইছে কৰি আছে ধুনীয়াকে কৰি দিব দেই ঠিক আছে ধুনীয়াকে কৰি দিব আৰু এইবোৰ যিহেতু মানে বহুতে কৈ থকা শুনো আপোনাৰ বাউণ্ডেৰী ৱালটো একো প্ৰব্লেম নহয় আৰু ইটাতকে বহুত পইচা কম খৰচ পৰে বহুত কম খৰচ মানে কম খৰচ বুলি গম পাই এইফালে লগাবলৈ দিয়া হৈছে আৰু এইফালে আপোনালোকে কেইদিনমান সময় লাগে এনে ধৰক 3 দিন ধৰক 5 দিনৰ ভিতৰত আমাৰ হৈ যাব 3 দিন পাছত কমপ্লিট কৰি দিব কৰি দিম ধৰক 3 কটা 4 কটা মাটি আছে হয় আমাক স্ক্ৰিনৰ নম্বৰ দি দিব বাইদেউসকলে গতিকে দাদাহঁতৰ পৰা মই কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে দাদাহঁতৰ লগত যোগাযোগ কৰি নিজৰ ঘৰত এনেকুৱা ধৰণৰ বাউণ্ডেৰী লগাব পাৰিব আৰু কামবোৰ কেনেকে ইমান বেছি নিখুঁতভাৱে কৰিছে এয়া দেখিছে নহয় মানে পুৰা কৰি থকা হৈছে সেয়া সকলোবোৰ দেখুৱাই গৈছো আৰু পুৰা গদগদীয়া হয় মানে পুৰা গদগদীয়াকে তেওঁলোকে লগাইছে আৰু এইফালে আপোনাৰ যিটো বাউণ্ডেৰী লগাই থকা হৈছে ভাবিলো দাদাহঁতে কিদৰে লগাইছে সেইটো অকণমান দেখুৱাই দিওঁ প্ৰথমতে ৱালখন ধুনীয়াকে দাঙি আনিছে ইয়াত টুকুৰা টুকুৰকে থাকে যিহেতু ইয়াতে আপোনাৰ ধুনীয়াকে ফিটিং হৈ যাব ন এতিয়া একদম চিন্তা কৰিব নালাগে এইফালে পুৰা ফিটিং হৈ গ'ল যিসকলে লগাম ভাবিছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকক একদম তেওঁলোকে ঘৰতে ডেলিভাৰ দিবগে আৰু কিদৰে লগাইছে মই দেখাই দিছো এইবোৰ সম্পূৰ্ণ তেওঁলোকে ফিটিং কৰি লৈ আহে এইবোৰ আৰু ইয়াৰ পৰা ধুনীয়াকে এতিয়া এইফালে এইখন দেখিছে এখন ফিটিং হৈ গ'ল একদম কম সময় লাগে ন আৰু এইফালে মই আপোনালোকক যিটো ঘৰ দেখুৱালো মানে এইটো যিটো আপোনাৰ চদঢলা দুমহলীয়া ঘৰ বনাই থকা হৈছে এইটো পিছে মোৰ নহয় আচলতে এয়া বনাই আছিলে দাদাজনে গতিকে আপুনি ঘৰটো ইমান ধুনীয়াকে বনাবলৈ লৈছে তাৰ আগতে মই বাউণ্ডেৰী ৱালটো দি লৈছে বহুত বেছি ভাল কাম কৰিছে আপুনি ইটা নিদি পেলাই ৰেডিমেডটো কি কাৰণে দিলে মই কওকচোন ইটা দিলে প্ৰায় 4 লাখ টকাৰ ওপৰত খৰচ হয় মিস্ত্ৰীৰ লগতো পাতিছো আৰু নিজৰ টেনচন মিস্ত্ৰী বিচাৰি পুৰা মেটেৰিয়েলছ অনা টাইমো বহুত লাগি যায় আৰু এতিয়া মই 3 কঠা মাটিত ৰেডিমেড বাউণ্ডেৰী ৱাল দিছো মই 40% মোৰ পইচা সেভ হৈছে মানে ইটাৰকে আপোনাৰ 40% ৰেহাই হৈছে গতিকে শুনিছে আপোনাৰ কাস্টমাৰৰ ফিডবেক দেই এই দাদাজনে নিজৰ ঘৰতে লগাইছে আৰু তেওঁলোকে কোৱালিটি ভাল দিছে নে ভাল দিছে যথেষ্ট ভাল কোৱালিটি দিছে ন আমি 4টা 5টা উঠি চাইছো উঠি চাইছো গোৰ মাৰিছো একো নহয় ঠিকে আছে বেছি ধুনীয়াকে গদগদীয়াকে বনোৱা হৈছে মানে চিন্তা নাই গুৰিয়া ঠিকেও নাভাগে দেই আৰু এইফালে দাদা আছে মানে এই কামটো আচলতে তেওঁলোকে কৰিছে আপোনালোকে কৰিছে আমি কৰিছো ঠিকে আছে আপোনালোকে মানে ভাল লাগিছে কোৱালিটি যথেষ্ট ভাল দিছে পুৰা গদগদীয়া দেখিছে আৰু আপোনাৰ কাস্টমাৰৰ ফিডবেক দিলে মানুহ জপিয়ালো নাভাগে বুলি কৈছে গতিকে ভাল লাগিছে এনে আপোনালোকৰ ধৰি লওক যোগাযোগৰ নাম্বাৰবোৰ মই দি দিম আৰু তাৰ লগতে আপোনালোকৰ এনে এপ্ৰক্স কিমান মান পৰিব কিবা এটা অনুমানিক এইটো বাইদেউ ধৰি লওক আপোনাৰ যদি ইটা দি এটা ৱাল গাঁথনি কৰে গাঁথনি কৰাত যদি আপোনাৰ 3 লাখ টকা যায় এইটো আপোনাৰ 1.5 লাখ টকাত হৈ যাব আধা দামত আধা মূল্য 50% কম দামত হ'ব 50% কমত হৈ যাব প্লাছ লগত আপোনাৰ একাপ চাহ খুৱাব নালাগে ভাত খুৱাব নালাগে মিস্ত্ৰীৰ পাছত লাগি থাকিব নালাগে খালি আমাক ফোন কৰি অৰ্ডাৰ কৰিলে আমি ঘৰৰ পৰা বস্তু পানী সম্পূৰ্ণ লৈ আহি আমি নিজে লগাই থৈ যাওঁ ইয়াত খালি তাৰ পৰা মালিকৰ ঘৰৰ পৰা পানীটো ব্যৱহাৰ কৰোঁ আৰু বাকী একো আমাৰ নহয় সেয়া শুনিছে যেটো আপোনালোকে যেতিয়া মিস্ত্ৰী দি পেলাই এখন ৱাল গঠাব তেতিয়া বহুত বেছি খৰচ হয় তাৰ উপৰেঞ্চি আপোনাৰ ভাতৰ চিন্তা চাহৰ চিন্তা সেই সকলোবোৰ চিন্তা থাকেই গতিকে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰিনৰ নাম্বাৰ দি দিছো অকণমানো চিন্তা কৰিব নালাগে
লাগে যেহেতু ইমান বেছি ধুনীয়াকৈ গদগদীয়াকৈ তেওঁলোকে আপোনালোকৰ ঘৰতে এনেকুৱা ধৰণৰ বাউণ্ডেৰী ৱাল লগাই দিব গতিকে আপোনালোকে যদি লগাম ভাবিছে স্ক্ৰীনত নাম্বাৰ দি আছে আপোনালোকে যোগাযোগ কৰক আৰু এইবোৰ হৈছে আপোনাৰ ৱালৰ ডিজাইন গতিকে আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়াও নকৰোঁ আজিলৈ আহিলোঁ দেই বাই বাই